হেল্ল' নমস্কাৰ। ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ মই আচলতে কথা হ'ল কি, আমাৰ ইয়াত যিহেতু 9খন গাঁও লগ হৈ শংকৰ উৎসৱ পাতিব লোৱা হৈছে। শংকৰ উৎসৱ উদযাপন কৰিব লোৱাৰ বাবে ইয়াত যিহেতু আমাৰ ভাওনাৰ এবাৰ প্ৰথম হ'ব। ভাওনাত যিহেতু আমাৰ ইয়াত আগতে ব্যৱস্থা কৰা নাছিলে, ভাওনাখন মানে আমাৰ নামঘৰতে, গতিকে ভাওনাখন ইয়াত পতা হ'ব 9খন গাঁও। যিহেতু ময়ো আহি পালোঁ, গতিকে আপোনালোকক অকণমান দেখাইছোঁ ভিডিঅ' আকাৰে। ওপৰত গেটত লাগি আছে পুষ্পদা লাগি আছে, তলত অৰূপ দা আছে, দিলীপ দা আছে, এনেকৈ আৰু অলপ আছে আৰু অসংখ্য কোনোবা তলত চবে হাতে কামে নিজৰ নিজৰ কামত লাগি আছে। যিহেতু যিসকলে গম পাইছে তেখেতলোক আহিব, আশা কৰিছোঁ ওচৰৰ পাজৰখিনি দেখা পাম সকলোকে। এতিয়া চাওকচোন কি হয় কি নহয়, কেতিয়ালৈকে বনাওঁ, কি কৰিব পাৰোঁ ভিডিঅ'। মানুহবিলাকে যিহেতু নিজৰ নিজৰ কামতো গুচি গ'ল, গতিকে অলপ সময় দিনত মানুহ কমি গ'ল। গতিকে আমাৰ ৰাতিও কাম কৰিছে, জ্যেষ্ঠসকলো আছে, লগতে আমিও আহিছোঁ। দিলীপ দাটো লাগি আছে দিনৰ পৰা, এইফালে লাগি আছে আপোনাৰ গোলাবতী আছে, আমাৰ দিগন্ত দাহঁতৰ বতী আছে, এনেকৈ আছে আৰু লগত লাগি আছে সকলোৱে। গতিকে ইয়াৰ মাজতে পূজা চাবলৈ অহা মানুহ আহি আছে, পূজা পতা ঠাইলৈ পূৰা অসংখ্য মানুহ আহি আছে পূজা পতা ঠাইলৈ। তাৰ মাজতে মানে আমি ইয়াতে কাম কৰি আছোঁ আৰু ইটো কৰি আপোনালোকক দেখাইছোঁ আৰু। এনেই বিশেষ একো নাই, হেৰি কৰিব যোৱা নাই, জাষ্ট এনেই দেখাইছোঁ আৰু চিন এটা হিচাপে ৰাখি থৈ।